নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক চাওঁ বিশ্বৰ ঐতিহাসিক ঠাই কিছুমান আমাৰ দেশত আছে। তাক হয়তো নিচেই কাষতে পোৱাৰ বাবে আমি তাক গুৰুত্ব নিদিওঁ বা অৱহেলা কৰোঁ। আমাৰ সমাজত এষাৰ কথা আছে, দূৰৰ পাহাৰ শুৱনি। যেতিয়া তাত সোমাই চোৱা যায় তেতিয়াহে বুজা যায় তাত কিমান কি ৰহস্যময়ী গুফা আছে। ঠিক তেনেকৈ আমাৰ অসমত কিমান কি আছে আমি নিজেই নাজানো বা উপলব্ধি নকৰোঁ। বিশ্বৰ বাৰেবৰণীয়া সংস্কৃতি আমাৰ অসমত আছে। যেনে একেখন অসমতে উত্তৰৰ পৰা পশ্চিমলৈ ৰেলযাত্ৰা কৰিলে পাহাৰ ভৈয়াম সুৰংগৰ মাজেৰে যাত্ৰা কৰি চাওঁ আহকচোন। কিমান ৰোমন্থন হয় তাক উপলব্ধি কৰাজনেহে অনুভৱ কৰিব পাৰিব। এইখন অসমতে বিশ্ববিখ্যাত বৃহৎ দ্বীপ মাজুলী। আকৌ সকলোতকৈ সৰু দ্বীপ উমানন্দ মন্দিৰ। তাতে আকৌ গুৱাহাটী নীলাচল পাহাৰত মা কামাখ্যাৰ তীৰ্থস্থানৰ ব্ৰহ্মপুত্ৰৰ সিপাৰে অশ্বক্লান্ত মন্দিৰ। নানা প্ৰাকৃতিৰে ভৰা এইখন অসম। ইয়াতে জন্মগ্ৰহণ কৰাসকলে তাক উপলব্ধি কৰিব নোৱাৰে। ব্ৰহ্মপুত্ৰৰ বৰাক ভেলীৰ এইবোৰ নদীৰ উপভোগ কৰি বিদেশী পৰ্যটকবোৰ ইয়ালৈ আহি উপভোগ কৰি মন প্ৰাণ আপ্লুত কৰি যায়। কাজিৰঙা অৰণ্যৰ উদ্ভিদ প্ৰাণী, এশিঙীয়া গড়, হাতী, বাঘ, হৰিণ, চৰাই, নানা জীৱ-জন্তু চাই উপভোগ কৰিব পাৰি। অসমৰ চিৰসেউজীয়া চাহ বাগিচাৰ মাজেৰে সোণালী শস্যৰ দৃশ্য চাই মন প্ৰাণ পুলকিত হৈ উঠে। তাতে আকৌ অসমৰ জুলীয়া সোণ, কলা হীৰা কয়লা এইবোৰতো আছেই। ঊষা অনিৰুদ্ধ বাণৰজা জীয়ৰীৰ হৰহৰ যুদ্ধৰ তেজপুৰ নগৰী। আকৌ শদিয়া কুন্দিল নদীৰ পাৰত শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি আনি ৰাখিছিল। শিৱসাগৰ জেৰেঙা পথাৰত জয়দৌল, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ চাব আছেই। অসমৰ প্ৰাকৃতিক কথা কৈ শেষ কৰিব নোৱাৰি। বন্ধু বান্ধৱীসকল, সুৰংগৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।